Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় অধ্যায় অসমৰ চুবুৰীয়া ৰাজ্যসমূহ এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল ইয়াৰ উত্তৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰশ্নাৱলীৰ তোমালোকে চোৱাচোন 1 নম্বৰত দিছিল যে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম লিখা। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এনে ধৰণে লিখি লবা। তোমালোকে লিখিবা যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম হৈছে অসমৰ এইকেইখন চুবুৰীয়া ৰাজ্য। ঠিক আছে, তোমালোকে ধুনীয়াকে লিখি লোৱা। 2 নম্বৰটো কি দিছে চোৱাচোন। 2 নম্বৰত দিছিল যে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম লিখা। যেনেকৈ অসমৰ চুবুৰীয়া ৰাজ্য কি অৰুণাচল হয়নে? অৰুণাচলৰ ৰাজধানী কি হ'ব? অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। আৰু প্ৰায়ে পৰীক্ষাত অৰুণাচলৰ ৰাজধানী কি সেইটোৱে আহি থাকে, গতিকে মনত ৰাখিবা। নাগালেণ্ডৰ ৰাজধানী কি হয়? নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। মিজোৰামৰ ৰাজধানী হৈছে আইজল। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা আৰু ছিকিমৰ ৰাজধানী হৈছে গ্যাংটক। তোমালোকে এনেকুৱা ধৰণে লিখি লোৱা। আৰু এই 2 নম্বৰ যেটো কুৱেশ্যন এটো ভেৰি ইম্পৰ্টেন্ট হয়। এইটো কুৱেশ্যনৰ ৰিলেটেড কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহি থাকিব। ঠিক আছে, তোমালোকে এইখিনি মনত ৰাখিবই লাগিব। এতিয়া তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰত দিছিল যে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম লিখা। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ যিবোৰ জনগোষ্ঠী আছে জনগোষ্ঠীবোৰৰ নাম লিখিবলৈ দিছে। গতিকে চোৱা অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম হ'ল অৰুণাচলত কি জনগোষ্ঠী পোৱা যায় চোৱা আদি, নিচি, মিচিমি, মনপা আৰু মিনিয়ং। ঠিক আছে, নাগালেণ্ডত পোৱা জনগোষ্ঠীসমূহৰ নাম হৈছে আও, আংগামী, কন্যাক, চেমা আৰু লোথা। মণিপুৰত পোৱা জনগোষ্ঠীসমূহৰ নাম হৈছে মেইটেই, টাংখুল, মাৰ আৰু কুকি। ত্ৰিপুৰাত পোৱা জনগোষ্ঠীসমূহৰ নাম হৈছে ত্ৰিপুৰী আৰু চাকমা। মেঘালয়ত পোৱা জনগোষ্ঠীসমূহৰ নাম হৈছে খাচী, গাৰো আৰু জয়ন্তীয়া। ঠিক তেনেধৰণে মিজোৰামত পোৱা জনগোষ্ঠীসমূহৰ নাম হৈছে মিজো, মাৰ, চাকমা আৰু লাখেৰ। এই জনগোষ্ঠীসমূহে মিজোৰামত বাস কৰে। ঠিক আছে, এনেধৰণে তোমালোকে ধুনীয়াকে লিখি ল'বা। নেক্সট চোৱাচোন তোমালোকে 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰত আছিল যে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম লিখা। তোমালোকে এনেধৰণে লিখিবা যে অসমৰ প্ৰধান ভাষা হৈছে অসমীয়া হয়নে? আমাৰ অসমত প্ৰধান ভাষা কি চলে? অসমীয়া চলে অফিচ কছাৰী সকলোতে। ঠিক তেনেধৰণে আমাক প্ৰশ্ন কি সুধিছে? অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম সুধিছে। গতিকে লিখিবা যে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, মণিপুৰৰ প্ৰধান ভাষা হৈছে মণিপুৰী। আৰু ঠিক তেনেকুৱা ধৰণে ত্ৰিপুৰাৰ প্ৰধান ভাষা হৈছে বঙালী। এনেধৰণে তোমালোকে লিখি লোৱা।